দেৰগাঁও আঞ্চলিক নাম কীৰ্তন আৰু শংকৰী কলাকৃষ্টি বিকাশ সমিতিৰ 51 সংখ্যক পালনাম ভাগি 29, 30 আৰু 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী এই 4 দিনীয়া দিবানৈক্য কাৰ্যসূচীৰে শুভাৰম্ভণি। প্ৰতিষ্ঠা হোৱা আঞ্চলিক নাম কীৰ্তন ভাগিয়ে আজি 51 সংখ্যক পালনাম ভাগি ইয়াত অনুষ্ঠিত কৰিবলৈ গাঁওবাসীৰ সহযোগত যোজা কৰা হৈছে। ইতিমধ্যে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু অন্যান্য কাৰ্যসূচীবিলাক হৈ গৈছে। মহা সমাৰোহেৰে আমি অতিশয় আনন্দিত হৈছোঁ যে গাঁওখনে তেখেতসকলে বৰ্তমান যেনেধৰণে এই অনুষ্ঠানভাগি সজাই পৰাই তুলিছে তাৰ বাবে আমি গাঁওবাসীক অতি ধন্যবাদ জনাইছোঁ। তেখেতসকলে যি আপ্যায়ন কৰিছে তাতো আমাৰ সমূহ সদস্যবৃন্দ মানে সুখ অনুভৱ কৰিছে আৰু এই 4 দিনীয়া কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ইয়াত এখন আলোচনী মানে স্মৃতি গ্ৰন্থ এখনো তৈয়াৰ কৰা হৈছে। তাত বিস্তৃতভাৱে এই অনুষ্ঠানৰ বিষয়ে কথাবিলাক মানে লিপিবদ্ধ হৈ আছে। নিশ্চয় সেই স্মৃতি গ্ৰন্থৰ জৰিয়তে আপোনালোকে গোটেই কথাখিনি গম পাবলৈ সক্ষম হ'ব আৰু আশা প্ৰকাশ কৰিছোঁ এনেধৰণে আঞ্চলিক নাম কীৰ্তন ভাগিয়ে অদূৰ ভৱিষ্যতে যাতে আগবাঢ়ি যায় তাৰ আশা প্ৰকাশ কৰিছোঁ। যি 3জন মহান ব্যক্তি, আমি তেওঁলোকক ত্ৰিমূৰ্তি বুলি কৈছোঁ, উমেশ্বৰ গোস্বামী, ডালিম চন্দ্ৰ পাঠক আৰু গণেশ চন্দ্ৰ হাজৰিকা। তেখেতসকল প্ৰয়াত, তেখেতসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। শেষ কাৰ্যসূচী মানে সেইটোৱেই, স্মৃতি গ্ৰন্থ এখন উন্মোচন কৰা হ'ব। ভাওনা আছে, ভাওনা 4 দিনীয়া কাৰ্যসূচী আৰু অন্যান্য বিভিন্ন অনুষ্ঠান আছে। অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি 3 দিনীয়া অনুষ্ঠান ভাগি এইবাৰ 4 দিনীয়া কৰা হৈছে। প্ৰাণ ৰাইজলৈ এইটোকে আহ্বান জনাইছোঁ যে তেখেতসকল আহক। এই যিখন সম্প্ৰীতিৰ যিডাল এনাজৰী, সেই এনাজৰীৰে যাতে আমি গাঁওখিনি সম্পৃক্ত হ'ব পাৰোঁ তাৰ আশা প্ৰকাশ কৰিছোঁ। আমি ইজনে সিজনক জানো, এইটো এখন মহামিলন ক্ষেত্ৰ। আমি এই 32খন গাঁৱৰ বা 33খন গাঁৱৰ ৰাইজ ইয়াত উপবিষ্ট হ'ব। আমি প্ৰত্যেকেই ইজনে সিজনক জনাৰ সুবিধা আমি পাইছোঁ বুলি আমি আশা প্ৰকাশ কৰিছোঁ যে লোকগীত, বৰগীত এনেধৰণৰ যিবিলাক অনুষ্ঠান আছে সেইবিলাকৰো প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম। আমাৰ এভাগ আঞ্চলিক নাম কীৰ্তনৰ নামঘৰ আছে, সেই নামঘৰতে অখৰাৰ থলী হ'ব। উল্লেখযোগ্য যে ইংৰাজী 29, 30, 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী এই 4 দিনীয়া কাৰ্যসূচীৰে দেৰগাঁও আঞ্চলিক নাম কীৰ্তন আৰু শংকৰী কলাকৃষ্টি বিকাশ সমিতিৰ 51 সংখ্যক পালনাম ভাগি দেৰগাঁও কমাৰগাঁও নামঘৰত তথা কমাৰগাঁওবাসী ৰাইজৰ আতিথ্যত পুৱা 5 বজাৰ পৰা আৰম্ভ হৈছে। সেই উপলক্ষে পুৱা 5 বজাত উষা কীৰ্তন, 5:30 শাস্ত্ৰ প্ৰতিষ্ঠা, 7 বজাত কেন্দ্ৰীয় সমিতিৰ ধৰ্মধ্বজা উত্তোলনৰ লগতে সমিতিৰ সদস্যভুক্ত 33খন গাঁৱৰ ধৰ্মধ্বজা উত্তোলন কৰা হয়। 8 বজাত স্মৃতি তৰ্পণ, 8:30 গুৰুঘাট, 9 বজাত আৰম্ভণি নাম প্ৰসংগ, 11 বজাত প্ৰসাদ বিতৰণ, 11:10 পৰা গোপী নাম, 12:25 দুপৰীয়া নাম প্ৰসংগ, 1:10 বজাত গোপী নাম, লোকগীত আদি প্ৰদৰ্শন, 6 বজাত সন্ধ্যা নাম প্ৰসংগ, সন্ধ্যা 7 বজাৰ পৰা দিহানাম, কৃষ্ণ নৃত্য, লোকগীত, ভক্তিমূলক গীত, নাগাৰা নাম, থিয় নাম, টোকাৰী গীত পৰিৱেশনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। মুঠতে পুৱাৰ পৰা অগণন বৈষ্ণৱপ্ৰাণ ৰাইজৰ ভক্তিভৰা উপস্থিতি, ভকত বৈষ্ণৱ আইসকলৰ ভগৱত প্ৰেম তথা কমাৰগাঁওবাসী ৰাইজৰ আন্তৰিক আতিথ্যই নামঘৰবাসীক দ্বিতীয় বৈকুণ্ঠ পৰিণত কৰে। উক্ত 4 দিনীয়া কাৰ্যসূচীত সকলোৰে উপস্থিতি, দিয়া পৰামৰ্শ, সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছে দেৰগাঁও আঞ্চলিক নাম কীৰ্তন আৰু শংকৰী কলাকৃষ্টি বিকাশ সমিতি আৰু কমাৰগাঁও অভ্যৰ্থনা সমিতি তথা কমাৰগাঁওবাসী ৰাইজে। হয়, দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিয়ে আমাৰ অনুৰোধ মৰ্মে এই সোণালী জয়ন্তী বৰ্ষ নামভাগ আমাৰ কমাৰগাঁও নামঘৰত অনুষ্ঠিত কৰিবৰ বাবে আমাক পৰামৰ্শ আগবঢ়াইছিল। সেইমতে আমি প্ৰায় 6 মাহৰ আগৰ পৰাই এই নামভাগ সুচাৰুৰূপে সম্পন্ন হোৱাৰ বাবে আমি যা যোগাৰ কৰি আছিলোঁ। ইতিমধ্যে আমাৰ সম্পূৰ্ণ যা যোগাৰ সম্পূৰ্ণ হৈছে। আমি 4 দিন এই ভকত বৈষ্ণৱসকলক কেনেকৈ আমি আমাৰ গাঁৱৰ ৰাইজে আতিথ্য কৰিব পাৰোঁ তাৰ সুব্যৱস্থা ইতিমধ্যে কৰা হৈছে আৰু আমি এই চেগতে আমাক এই সোণালী জয়ন্তী বৰ্ষৰ নামভাগ অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে
ভোজনালয়ৰ ব্যৱস্থা কৰিছোঁ, অতিথি গৃহৰ আমি ব্যৱস্থা কৰিছোঁ। আমি আমাৰ তিনি নিশা হাবিচন্ন আহাৰৰ ব্যৱস্থা কৰিছোঁ। দিনত আমাৰ কোমল চাউল, দৈ বা পায়স বা আমাৰ অসমীয়া যিখিনি খাদ্য পিঠা পনাৰ ব্যৱস্থা কৰিছোঁ। আমি ইতিমধ্যে আমাৰ ফালৰ পৰা সম্পূৰ্ণ আমি সাজু হৈ উঠিছোঁ। আমি সকলো দেৰগাঁওবাসী তথা কমাৰ গাঁৱৰ সদৌ গোলাঘাটবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ, আমাৰ নামঘৰলৈ আহক, দেৰগাঁও আঞ্চলিক নাম কীৰ্তন ভাগ সফলভাৱে ৰূপায়ণ কৰক আৰু এই আঞ্চলিক নামৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। জয় জয়তে আমি সকলো ৰাইজলৈ নমস্কাৰ জনাই এই ৭৬ চনতেই জন্ম লাভ কৰা এই কমাৰ গাঁৱতেই আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত মহেশ্বৰ গোস্বামীদেৱ তেখেতে বহু চেষ্টাৰে এই নামভাগৰ জন্ম কৰাইছিল। এই কমাৰ গাঁও ছিনিয়ৰ বেছিক স্কুলতেই নামভাগৰ কাৰণে প্ৰথমতেই আলোচনা কৰি সেইখিনি মিটিং মাটাং পাতিছিল। তেতিয়া বিশেষ মিটিং মাটাং নাছিল, মাত্ৰ কোনোবা ঠাইত বহি আলোচনাহে কৰিছিল কেইজনমান বয়োজ্যেষ্ঠ গণ্যমান্য ব্যক্তিক লৈ। তেখেতৰ জৰিয়তেই আমাৰ এই দেৰগাঁও আঞ্চলিক নাম কীৰ্তন আৰু শংকৰী কলা কৃষ্টি বিকাশ সমিতি নামে এই অনুষ্ঠানটিৰ জন্ম হৈছিল। তাৰ পাছৰ পৰাই একাদিক্ৰমে এই কমাৰ গাঁও নামঘৰত তেতিয়া নামঘৰৰ ভাগৰ অকণমান জৰাজীৰ্ণ অৱস্থা আছিল কাৰণে সেই বছৰ পাতিব পৰা নহ'ল। ৭৬ চনত লঠাগাঁও নামঘৰতেই এই নামভাগ প্ৰথম আৰম্ভণি ঘটিছিল। তাৰপৰা একাদিক্ৰমে চৰাইগাঁও, তাৰপিছতে আফুৱা গাঁও, চতুৰ্থ বছৰত আমি প্ৰথমবাৰৰ কাৰণে নামভাগ পাতিবৰ কাৰণে আমি সুযোগ লাভ কৰিছিলোঁ। তাৰপিছত একাদিক্ৰমে আহি আমি পুনৰ 10 চনত এই নামভাগৰ আমি দ্বিতীয়বাৰৰ কাৰণে আমি আঞ্চলিক কমিটিৰ তৰফৰ পৰা আমি অনুমোদন পাই 10 চনত দ্বিতীয়বাৰৰ কাৰণে নামভাগ অনুষ্ঠিত কৰিছিলোঁ। পুনশ্চ আমাৰ সমূহ গাঁও ৰাইজৰ প্ৰচেষ্টাত আৰু আঞ্চলিকৰ সমূহ বিষয়ববীয়াৰ অনুৰোধক্ৰমে আমি এই তৃতীয় বৰ্ষৰ বাবে একান্তম নাম সমাৰোহভাগী সোণালী জয়ন্তী বৰ্ষ হিচাপে আমি উদযাপন কৰিবলৈ আমি সুবিধাকণ পালোঁ আৰু সেই মৰ্মে আমি সমূহ গাঁৱৰ ৰাইজৰ লগত আলোচনা কৰি এই নামঘৰতেই এই তৃতীয় বৰ্ষৰ বাবে এই সোণালী জয়ন্তী বৰ্ষভাগ উদযাপন কৰিবৰ কাৰণে আমি আগবাঢ়িলোঁ। আৰু আগবঢ়াত আমাৰ এই মাঘ মাহৰ দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী আৰু পূৰ্ণিমা এই 4টা দিনত আমাৰ নামভাগ সমাপ্তি ঘটিব। পূৰ্ণিমাৰ দিনা আমি সমূহ ৰাইজ একত্ৰিত হৈ এই নামভাগৰ কাৰণে প্ৰায় এটা বছৰ আগৰ পৰাই যোজা কৰি আজি আমি এটি সফল কাৰ্যসূচীত আমি উপনীত হৈছোঁ বুলি ভাবিছোঁ। আৰু সমূহ গঞাবাসী ৰাইজ আমাৰ ইয়ালৈ আহিছে, আমি তেখেতসকলৰ চৰণ সেৱা কৰিবলৈ পাইছোঁ। আমাৰ সমূহ গাঁওবাসীৰ এইটো ভাগ্য। আৰু লগতে এই নামভাগীৰ আঁত ধৰিবৰ কাৰণে পালনামভাগী আমি সুদূৰ গোলাঘাট অঞ্চলৰ বৰালিঙি সত্ৰৰ এজন সত্ৰাধিকাৰ শ্ৰীযুত অমিয় মহন্তদেৱ, আমি তেখেতক কালিয়ে আনি ইয়াত আমি গৃহাগত কৰাইছোঁ। তেখেতে আমাৰ এই 5 দিন ইয়াতেই থাকি তেখেতে নামভাগ আমাক কীৰ্তন কৰাই শ্ৰৱণ কৰাব। এয়া হ'ল আমাৰ সমূহ ৰাইজৰ এটা ভাগ্য বুলি ভাবিছোঁ। বাল্যবৃদ্ধ যুৱা যুৱতী আইসকল বা বয়োজ্যেষ্ঠসকল আমাৰ গাঁৱত যিসকলে আমাৰ গণ্যমান্য ব্যক্তিয়ে এই নামঘৰ ভাগি সৃষ্টি কৰি থৈ গ'ল, আমি তেখেতসকলক শ্ৰদ্ধা জনাই তেখেতসকলৰ অনুপ্ৰেৰণাৰে এই নামভাগ পাতিবলৈ আমি সক্ষম হৈছোঁ। আমি অতিথিবৃন্দক কেনেধৰণে আমি শুশ্ৰূষা কৰিব পাৰোঁ তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলাইছোঁ। ইয়াতে হয়তো আমাৰ কোনোবাখিনি অপৰাধো ঘটিব পাৰে, সেইখিনি আমি তেখেতসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু তাৰ কাৰণে আমি এভাগ গুৰু বন্দনা বা প্ৰাৰ্থনাৰে আমি সকলো ৰাইজলৈ সেৱাভাগ জনাব বিচাৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।